লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল, অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে? মানসিকতা এটাৰ পৰিৱৰ্তন লাগে। এই দলংখনত অন্ততঃ টেকনিকেল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে। আপোনালোকে যদি বগীবিলৰ দলংখন দেখে, বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছে। কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়াই এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিল। এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছোঁ। জাগিৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে, তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে, বহুত লেবাৰ উভতি আহিছে। গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা। সেইকাৰণে কেমেৰাৰ সন্মুখত নহয়, কেমেৰাৰ পৰা দূৰত যোৱা 1.5-2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক মাতি আনিছিলোঁ যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক, নহ'লে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায়। মাজুলীৰ স্থানীয় ল'ৰাই সুযোগ পাব লাগে, বুজাব লাগে, ট্ৰেইনিং কৰিব লাগে। এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছোঁ আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছোঁ। এই ব্ৰিজখন তাৰ এটা জ্বলন্ত উদাহৰণ।